নমস্কাৰ বন্ধুসকল আসাম এক্সাম প্ৰিপাৰেচন চেনেলত লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমি বৰ্গ সামান্তৰিক ৰম্বাস আৰু ট্ৰেপিজিয়ামৰ কেইটামান কোৱেশ্চন ডিসকাস কৰিম ইয়াৰ পাছত আৰু কেইটামান কোৱেশ্চন ডিসকাস কৰিম কিন্তু আজি মই ভিডিওটোত আমি বেছি কোৱেশ্চন ডিসকাস নকৰো বৰ্গ সামান্তৰিক ৰম্বাস ট্ৰেপিজিয়ামৰ কনসেপ্টখিনি আপোনালোকক দিম বুলি ভাবিছো আৰু লগতে ইয়াৰ ৰিলেটেড আপোনালোকৰ 6-7টা বা 8টা মান কোৱেশ্চন ডিসকাস কৰিম বেছি নকৰো অৰ্থাৎ বেছি সময় নহয় 20 মিনিটত আমাৰ আদায় হ'ব গতিকে আপোনালোকে শেষলৈকে চাব আৰু এনেকুৱা ধৰণৰ কোৱেশ্চনটা আপোনালোকে হয়তো পৰীক্ষাত দেখিব পাৰে ঠিক আছে কোৱেশ্চনলৈ গৈছো ডাইৰেক্ট আৰু লগতে কোৱেশ্চনৰ সহায়ত আমাৰ বিভিন্ন ধৰণৰ এই বৰ্গ সামান্তৰিকৰ কালি বা পৰিসীমা কেন্দ্ৰৰে উলিয়াই সেইখিনি আমি ডিসকাস কৰিম ঠিক আছে আৰু লগতে এটো কৈলৈছো যে কোনবা যদি নতুনকৈ চেনেলটো লৈ আহিছে সাবস্ক্ৰাইব কৰি লব আৰু লগতে যদি আপোনালোকে আগৰ মেথছৰ ভিডিওখিনি চোৱা নাই সেইখিনি চাব বহুত ইম্পৰ্টেন্ট মেথছ দি থোৱা আছে আৰু সেইখিনি ভিতৰতে আপোনালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব অৰ্থাৎ তিনকুৱা ধৰণৰ টাইপৰ কোৱেশ্চনই আপোনালোকে পৰীক্ষাত দেখিবলৈ পাব ঠিক আছে এতিয়া প্ৰেক্টিছৰ সময় আপোনালোকে সেইখিনি প্ৰেক্টিছ কৰক মই মডেল কোৱেশ্চন পেপাৰো কিবাখন দি থোৱা আছে তাত আপোনালোকে সেইখিনি চাব পাৰে আৰু সেইখিনি আপোনালোকে প্ৰেক্টিছ কৰিব ঠিক আছে যি সকলে চাই আছে মেথছ ভিডিওখিনি লাইক কমেন্ট কৰি দিব আৰু লগতে শেয়াৰ কৰি দিব এটা আমাৰ প্ৰথম কোৱেশ্চনটো আহিছো কোৱেশ্চনটো আমি ডিসকাস কৰিম কিন্তু কোৱেশ্চনটোৰ লগতে আমি ইয়াৰ কনসেপ্টখিনিও লৈ যাম এটা বৰ্গাকাৰ তালিৰ টুকুৰা কাখৰ দি ঠিক আছে আমি বৰ্গৰ কথাটো আহিছো এটা আমি সকলোৱে জানো তথাপিতো ইয়াৰ দৈৰ্ঘ্য হয়তো মেথছত যি সকল অলপ মেথছৰ কাৰণে অলপ দিগদাৰ পায় সেই সকলে ভালদৰে চাব বৰ্গ মানে কি হয় আমাৰ এটোটা বৰ্গৰ কি হয় আমাৰ কি হয় বাহু কেটা থাকে চাৰিটা থাকে চাৰিটা বাহু থাকে আৰু কি হয় এটাৰ চাৰিটা চুক থাকে আৰু এই চুকটোত যে এই চুকটোত প্ৰত্যেকটো চুকৰে কি হয় 90 ডিগ্ৰী কোণ উৎপন্ন হয় ঠিক আছে অৰ্থাৎ 90 ডিগ্ৰী 90 ডিগ্ৰী 90 ডিগ্ৰী 90 ডিগ্ৰী অৰ্থাৎ সেই চাৰিটা কোণৰ যোগফল থাকে চতুৰ্ভুজ হয় চতুৰ্ভুজৰ চাৰিটা কোণৰ যোগফল কিমান হয় 360 ডিগ্ৰী হয় ঠিক আছে আৰু ইয়াৰ ক্ষেত্ৰত প্ৰত্যেকটো বৰ্গৰ ক্ষেত্ৰত প্ৰত্যেকটো কোণৰ মাপ 90 ডিগ্ৰী হয় আৰু ইয়াৰ চাৰিটা বাহু থাকে আৰু এই চাৰিটা বাহু বৰ্গৰ হৈছে সমান অৰ্থাৎ ইয়াৰ বাহুটো যদি 2 সেমি হয় ইয়াৰো 2 সেমি হ'ব ইয়াৰো 2 সেমি হ'ব ইয়াৰো 2 সেমি হ'ব ঠিক আছে আৰু এই তেনে ক্ষেত্ৰত বৰ্গৰ আমি বাহুটো সাপোজ আমি a বুলি ধৰি লৈছো a একক ঠিক আছে a তেনে ক্ষেত্ৰত ইয়াৰ কালি মানে এই বৰ্গটোৰ ভিতৰ এই অংশটোত মানে কিমান বস্তু ধৰিব সৰি কিমান মানে ঠাই আগুৰি আছে সেই বস্তুটো বুজাইছে ইয়াৰ কালি ঠিক আছে অৰ্থাৎ আমি যদি ইয়াৰ কালিটো উলিয়াবলৈ হয় বৰ্গৰ হেতু হ'ব বাহু স্কয়াৰ অৰ্থাৎ বাহুৰ পৰিমাণ যিমান আছে তাক যদি আমি স্কয়াৰ কৰি দিও তেতিয়া তাৰ কালিটো ওলাই যাব আৰু বৰ্গ এককটো মানে আমাৰ সেন্টিমিটাৰ মিটাৰ মিলিমিটাৰ যি নাথাকক ঠিক আছে এতিয়া যদি আপোনালোকক বাহুৰ আমাৰ কিমান দি আছে a আছে গতি a বাহুৰ ঠাইত a মান পাতি দিয়ক অৰ্থাৎ এটা বাহুৰ দিকটো তাৰ পিছত ওপৰত স্কয়াৰ কৰি দিয়ক আৰু ইউনিট স্কয়াৰ অৰ্থাৎ ইউনিট স্কয়াৰ মানে একক স্কয়াৰ অৰ্থাৎ আপোনালোকৰ ইয়াত সেন্টিমিটাৰ থাকিব পাৰে মিটাৰ থাকিব পাৰে ঠিক আছে বিভিন্ন ধৰণৰ একক থাকিব পাৰে আৰু যদি ইয়াৰ পৰিসীমা মানে ইহতৰ চাৰি বেৰৰ যেটো দৈৰ্ঘ্য এই ইয়াৰ পৰা ধৰিলে জানো ইয়াৰ পৰা একদম ইয়াৰ পৰা এনে ইয়ালৈ পুৰা চাৰি বেৰৰ যেটো দৈৰ্ঘ্য হেতু হৈছে তাৰ পৰিসীমা আৰু যদি আমি পৰিসীমা বুলি কওঁ বৰ্গৰ পৰিসীমা হৈছে 4 ইনটু বাহুৰ দিশ অৰ্থাৎ 4 ইনটু এটা বাহুৰ দিশক যদি আমি 4 ৰে পোন কৰি দিও আমাৰ কি আছে a আছে তেতিয়া হলে আমাৰ 4a অৰ্থাৎ বৰ্গটোৰ গোটে চাৰি সীমাৰ দৈৰ্ঘ্যটো ওলাই কৰিব আৰু হেতু হৈছে পৰিসীমা ঠিক আছে এটা আমাৰ এই বৰ্গৰ ওপৰত আমাৰ এটা কোৱেশ্চন আছে সেই কোৱেশ্চনটো আমি চাওঁ এটা চাব এটা বৰ্গাকাৰ তালিৰ টুকুৰাৰ কাখৰ দিশ দিয়া আছে 8 সেমি আপোনালোকে কিনাটা এনেকা আঁকিলব পাৰে বুজিবৰ কাৰণে ঠিক আছে তো বৰ্গ আৰু ইহঁতৰ প্ৰত্যেকটো কাখৰ দিশ কিমান 8 সেমি তেনে জোখৰ 100টা তালি লগোৱা কোঠা এটাৰ কালি কিমান অৰ্থাৎ এনেকুৱা ধৰণৰ 100টা তালি ঠিক আছে 100টা তালি এনেকে লগাই থোৱা আছে এনেকে টোটাল এনেকুৱা 100টা থাকিব এনেকে 100টা তালি থাকিব তেতিয়া হলে 100টা তালি লগোৱা এই যেটো কোঠা এই গোটেই কোঠাটোৰ কালিটো কিমান হ'ব ঠিক আছে তেনে ক্ষেত্ৰত আমি কি কৰিম কাৰণ 8 সেমি ইয়াৰ কাখৰ দি 8 সেমি বুলি কৈছে আৰু তেনে জোখৰ বুলি কৈছে অৰ্থাৎ 8 সেমি গোটেই বাকি 100টা যে তালি লগোৱা আছে গোটেই 100টাৰ এই দৈৰ্ঘ্যটো বাহুৰ দৈৰ্ঘ্য হৈছে 8 সেমি তেনে ক্ষেত্ৰত আমি যদি এটাৰ কালিটো উলিয়াই লওঁ এটাৰ কালি উলিয়াৰ পাছত আৰু ইয়াৰ জোখৰ হতে ইয়াৰ জোখ সমান ইয়াৰ বাহু যিমান 8 সেমি ইয়াৰো 8 সেমি অৰ্থাৎ 100টাৰে বাহুৰ দৈৰ্ঘ্য হৈছে 8 সেমি অৰ্থাৎ এটা কালি উলিওৱাৰ পাছত যদি আমি যিমান পালো তাক যদি আমি 100টা 100ৰে পূৰণ কৰি দিওঁ তেতিয়া হলে 100টা তালিৰ কালিটো ওলাই যাব আৰু 100টা তালিৰ কালিটোই হ'ব সেই কোঠাটোৰ কালি ঠিক আছে আমি এটা কি কৰিম এটা তালিৰ বা তালি মানে টাইলছ আপোনালোকে যি লয় আৰু এটা বৰ্গাৰ টুকুৰাৰ কাখৰ দিশ দিয়া আছে আমি a ধৰিছো ইকুৱেল টু l ধৰিব পাৰে a ধৰিব পাৰে 8 সেমি তেনে ক্ষেত্ৰত ইয়াৰ কালি কিমান হ'ব
এৰিয়া বাহু স্কোৱাৰ অৰ্থাৎ 8 সেন্টিমিটাৰ স্কোৱাৰ যদি এটো আমি 8 ক স্কোৱাৰ কৰো 8 স্কোৱাৰ মানে কিমান 8 দুবাৰ পূৰণ 8 8 গুণ কিমান 64 স্কোৱাৰ গলে 64 আৰু সেন্টিমিটাৰ স্কোৱাৰ মানে ইয়াত সেন্টিমিটাৰ আছে গতিকে বৰ্গ সেন্টিমিটাৰ বা সেন্টিমিটাৰ স্কোৱাৰ দিব পাৰে এটা আমাৰ এটাৰহে ওলালে ঠিক আছে এটা মানে এটা তালিৰ টুকুৰাৰ কাষৰ দি গলাল কালি ওলালে তেনে জোখৰ কিমান আছে 100টা তালি আছে গতিকে এটাৰ যদি কালিটো 64 হয় তেতিয়া হলে 100টাৰ কিমান হ'ব 64 * 100 সেন্টিমিটাৰ স্কয়ার কিমান হ'ব 6400 সেন্টিমিটাৰ স্কয়ার অৰ্থাৎ হে 100টা তালি লগা যিখন ঠাই হে ঠাইখনৰ কালি হ'ব 64 অৰ্থাৎ 6400 বৰ্গ সেন্টিমিটাৰ গতিকে অপচন কোনটো হ'ব অপচন সি ইজ দা কাৰেক্ট ঠিক আছে যদি আপোনালোকে বুজি পাইছে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহলে কমেন্ট কৰি জনাব যে এই কোৱেশ্চনটো বুজি পোৱা নাই তাৰ পাছৰ কোৱেশ্চনটো চাব তাৰ পাছৰ কোৱেশ্চনটো আমাৰ এটা সামান্তৰিকৰ ওপৰত আছে এটা আমি সামান্তৰিকৰ কথা আহিলে যেতিয়া আমি সামান্তৰিকৰ বস্তুটো চাই লওঁ সামান্তৰিক কি হয় সামান্তৰিক এটা চতুৰ্ভুজ হয় বহুত ইম্পৰ্টেন্ট হয় আৰু এনেকুৱা ধৰণৰ কোৱেশ্চন আপোনালোকৰ আহিব পাৰে পৰীক্ষাত এটা এটা সামান্তৰিকটো কি হয় আমাৰ আয়তৰ সৈতে সমান আয়ত নিশ্চয় বুজি পাইছে আয়ত এটো আয়ত আৰু এটো হৈছে বৰ্গ এটো যদি আমি কিনা চাও এটো হৈছে অৰ্থাৎ চাৰিটা বাহু যাৰ সমান হেতু হৈছে বৰ্গ আৰু এই আয়তৰ কি হয় বিপৰীত বাহুজৰ সমান এটো হতে এটো সমান আৰু এটো হতে এটো সমান আৰু ইহতৰ কি হয় প্ৰত্যেকটো কোণৰ মান 90 ডিগ্ৰী হয় ঠিক আছে বৰ্গৰ হতে সেম কিন্তু বৰ্গৰ চাৰিটা বাহু সমান কিন্তু ইয়াৰ চাৰিটা বাহু সমান নহয় ইয়াৰ কোণ কিন্তু 90 ডিগ্ৰী প্ৰত্যেকটো ইয়াৰো কোণটো 90 ডিগ্ৰী ইয়াৰ বিপৰীত বাহুজৰ সমান কিন্তু সামান্তৰিকৰ ক্ষেত্ৰত কি হয় বিপৰীত বাহুজৰ সমান ঠিক আছে এই মুখামুখি এই বিপৰীত বাহুজৰ সমান এইজোৰ হতে এইজোৰ সমান কিন্তু ইয়াৰ যেটো প্ৰত্যেকটো কোণৰ 90 ডিগ্ৰী যে মান ইয়াৰ কিন্তু প্ৰত্যেকটো কোণৰ মানটো 90 ডিগ্ৰী নহয় ঠিক আছে এটা চাব এতিয়া সামান্তৰিকৰ কালি কেনেকৈ উলিয়াম সামান্তৰিকৰ কালি ইয়াৰ সামান্তৰিকৰ কালি উলিয়াবলৈ হলে আমাৰ কি লাগিব ভূমি লাগিব আৰু উন্নতি লাগিব উন্নতি মানে গম পাইছে অৰ্থাৎ এটো ভূমিৰ কোণটা শীৰ্ষবিন্দুৰ পৰা ওপৰৰ কোণটা শীৰ্ষবিন্দুৰ পৰা তলৰ ভূমিলৈ যেডাল লম্ব টানে হেডাল অৰ্থাৎ আমি এই শীৰ্ষবিন্দুৰ পৰা আমি ইয়ালৈ এটা লম্ব টানিলো লম্ব মানে গম পাইছ না 90 ডিগ্ৰী কোণ কৰি থাকিব লাগিব তলৰ ভূমিৰ লগত আৰু এই ভূমিডাল হইলো ইয়াৰ এই উচ্চতাটো অৰ্থাৎ উন্নতিডালৰ দৈৰ্ঘ্য হইলো h ঠিক আছে আৰু ইয়াৰ এই দখ বা ইয়ালৈ যেটো ভূমি হেতু হৈছে আমাৰ বেস অৰ্থাৎ b বুলি ধৰিব পাৰো তেনে ক্ষেত্ৰত ইয়াৰ কালি হ'ব সামান্তৰিকৰ কালি হ'ব ভূমি পূৰণ উন্নতি বা লম্ব বা উচ্চতা বুলি লিখিব পাৰে ভূমি কিমান আছে ভূমি ইয়াৰ পৰা ইয়ালৈ যেটো দৈৰ্ঘ্য ঠিক আছে এটো b ইয়াৰ মান যিমান থাকে হেতু পাতিব আৰু উন্নতি কিমান ইয়াৰ পৰা শীৰ্ষবিন্দুৰ পৰা তলৰ ভূমিলৈ যেটো দৈৰ্ঘ্য h হেতু পাতি দিব ইয়াৰ যেটো পূৰণফল হেতুই হ'ব এই সামান্তৰিকৰ কালি ঠিক আছে এতিয়া আমাৰ সামান্তৰিকৰ কালিৰ ওপৰত এটা কোৱেশ্চন আছে সেই কোৱেশ্চনটো চাও আপোনালোকে ভালদৰে বুজি পাব ইয়াত কৈছে যে এখন মজিয়াত লগোৱা তালিবোৰ একে টাইলছ বুলি ক'ব পাৰি তালিবোৰ সামান্তৰিক আকৃতিৰ যাৰ ভূমি 24 সেমি আৰু উচ্চতা 10 সেমি অৰ্থাৎ এটা সামান্তৰিক দিছে সামান্তৰিক আকৃতিৰ তালি ঠিক আছে এনেকুৱা ধৰণৰ তালি যাৰ এই ভূমি দিছে 24 সেমি আৰু ইয়াৰ পৰা ইয়ালৈ যেটো উচ্চতা হেতু দিছে কিমান 10 সেমি এটা 1080 অৰ্থাৎ 1080 বৰ্গ মিটাৰ কালিৰ মজিয়া এখনত লগাবলৈ তেনে তালি কিমান লাগিব অৰ্থাৎ এখন মজিয়া আছে যেনিবা ঠিক আছে এখন মজিয়া আছে ডাঙৰ এনেকুৱা ধৰণৰ তালি ইয়াত যেনেকা লগাব এনেকুৱা ধৰণৰ তালি ইয়াত কিমানটা লাগিব হেতু সুধিছে তেনেকৈ কি কৰিব লাগিব এখন তালিৰ যেটো কালি ওলাব সেই কালিটোৱে টোটাল এই যেটো এৰিয়া সেই কোঠাটোৰ যদি কালিটোক মুজিয়াখনৰ যেটো কালিটোক যদি হৰণ কৰি দিও তেতিয়া হলে ইয়াত কেইখন তালি খাব হেতু ওলাই পৰিব অৰ্থাৎ কি কৰিব ইয়াত এক প্ৰতিখন তালিৰ যেটো কালি হেতু সমান লব ঠিক আছে এতিয়া তেনেকুৱা কাৰণ তেনেকুৱা জোখৰ বুলি কৈছে গতিকে এখন টাইলৰ যেটো কালি হ'ব সেই কালিটো যদি গুটেই এৰিয়াটোৰ কালিটো হৰণ কৰি দিও তেতিয়া হলে কিমান টাইল ওলাব লাগিব হেতু ওলাই যাব এটা চাব ইয়াৰ কালিটো কিমান হ'ব ইয়াৰ কালি কিমান হ'ব যেটো সামান্তৰিকৰ কালি ভূমি পূৰণ উন্নতি অৰ্থাৎ ভূমি কিমান আছে 24 সেমি আছে ইনটু উন্নতি কি আছে 10 সেমি আৰু উচ্চতা যদি পূৰণ কৰে কিমান হ'ব
240 সেন্টিমিটার স্কয়ার বা বর্গ সেন্টিমিটার ঠিক আছে তাৰপিছত গোটেই ৰুমটোৰ বা মুজিয়াখনৰ কালি কিমান 1080 বৰ্গ মিটাৰ মুজিয়াখনৰ কালি হৈছে 1080 বৰ্গ মিটাৰ এটা চাব ইয়াৰ এককটো কিন্তু সেম হ'ব লাগিব ইয়াত আছে 240 সেন্টিমিটাৰ স্কয়াৰ ইয়াত আছে মিটাৰ স্কয়াৰ অৰ্থাৎ বৰ্গ মিটাৰ আছে এটা চাব আমি এটো ইয়াক সেন্টিমিটাৰ বা মিটাৰলৈ নতবা ইয়াক মিটাৰ পৰা সেন্টিমিটাৰলৈ নিবা একেলগ কৰিব লাগিব মানে ইউনিটটো একে কৰিব লাগিব ঠিক আছে আমি এইটোকে নিছো মিটাৰ পৰা সেন্টিমিটাৰ নিম চাব 100 সেন্টিমিটাৰে 1 মিটাৰ ঠিক আছে 100 সেন্টিমিটাৰ 1 মিটাৰ অৰ্থাৎ ইয়াত যে মিটাৰ দুটা আছে 1080 ইনটু এটা মিটাৰ কাৰণে 100 সেন্টিমিটাৰ আহিলে ইনটু আৰু এটা মিটাৰ আছে নহয় হেতু কাৰণে 100 সেন্টিমিটাৰ আহিলে অৰ্থাৎ যদি আমি 1080 বৰ্গ মিটাৰ যদি সেন্টিমিটাৰ স্কয়াৰ লৈ নিউ তেতিয়া হলে কি হ'ব 1080 ইনটু 100 ইনটু 100 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে এতিয়া আমাৰ ৰুমটোৰ অৰ্থাৎ মুজিয়াখনৰ কালি ওলালে এটো এতিয়া এই মুজিয়াখনৰ যেটো কালি সেই গুটেই কালিটোক যদি আমাৰ এখন টাইলৰ ইন সামান্তৰিকাকৃতিৰ এখন টাইলৰ কালিয়ে যদি হৰণ কৰি দিও তেতিয়া হলে সেই কালিযুক্ত টাইল মুজিয়াখনত কিমান লাগিব হেতু ওলাই পৰিব এটো যদি কাটাগৰী সেন্টিমিটাৰ স্কয়াৰ গুছি গল তাৰপিছত 00 গল তাৰপা যদি এটো ওপৰত মহাই দিছো যদি এটো কৰো আমাৰ কি হ'ব 24 এক ডাইৰেক্ট কাট নাযায় 6 যাব 6 যদি এক কৰো 6 গুণ 6 8 গুণ 48 তাৰপা 0 আহিলে 6 4 24 তাৰপিছত যদি কৰো এটো 25 কাটিলে আকৌ 25 লগত 18 পূৰণ কৰিব লাগিব বেছি দীঘলীয়া হৈ যাব 2 2 গুণ 4 2 9 গুণ 18 ঠিক আছে 2 9 গুণ 18 হল তাৰপিছত 2 এ 10 কৰিলো 5 হল এটা কিমান থাকিলে 90 100 আৰু 5 এটো যদি পূৰণ কৰি দিয়ে তেতিয়াহলে আমাৰ টোটাল টাইল কিমান ওলাব ওলাই পৰিব যদি কৰো 5 9 গুণ 45 তাবা 0 টো আছে 0 দিলু তাবা আকৌ 100 এ পূৰণ আছে মানে কি দুটা শূন্য বহাই দিলু মানে কিমান হ'ব 45000 টাইল লাগিব ঠিক আছে 45000 টাইল লাগিব আমাৰ সেই মুজিয়াখনত কিমান এই 240 বৰ্গ সেন্টিমিটাৰ টাইল ঠিক আছে এটো অপচন কোনটো হ'ব অপচন বি ইজ দা কারেক্ট 240 বৰ্গ সেন্টিমিটাৰ যুক্ত 45000 খন টাইল লাগিব এই গুটেই মুজিয়াখনত লগাবলৈ তাৰ পাছৰ কোৱেশ্চনটো চাব যে এটা ৰম্বাসৰ ওপৰত আহিলে ঠিক আছে ৰম্বাসৰ ওপৰত আহিলে এটা ৰম্বাসৰ কালি 240 বৰ্গ সেন্টিমিটাৰ আৰু ইয়াৰ এটা কৰ্ণৰ দৈৰ্ঘ্য দিছে 16 সেন্টিমিটাৰ তেনে ক্ষেত্ৰত আণ্ডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব এটা চাব ৰম্বাস এটা ৰম্বাস হয় ঠিক আছে ৰম্বাসৰ বৰ্গৰ সৈতে এটা নিয়ম একেই হেতু হৈছে যে বৰ্গৰ যেটো চাৰিটা বাহু সমান ইয়াৰো চাৰিটা বাহুৱে সমান ঠিক আছে ইয়াত বৰ্গৰ কি হয় আৰু বৰ্গৰ প্ৰতিটো কোণৰ মাপ 90 ডিগ্ৰী কিন্তু ইহঁতৰ প্ৰত্যেকটো কোণৰ মাপ 90 ডিগ্ৰী নহয় এই মুখামুখি এই কোণটা ডাঙৰ আৰু এই চাপখোৱা যে এই কোণটা ইয়াৰকৈ সৰু অৰ্থাৎ সমান নহয় তাৰপিছত আকৌ বৰ্গৰ এই কৰ্ণ দুডাল সমান কিন্তু ইহঁতৰ কৰ্ণ দুডাল সমান নহয় এডাল দীঘল হয় আৰু এডাল চুটি হয় বা যোনফালে মানে বেছিকে বহল ইনা আকিলে দেখিবই যোনফালে বহল হেডাল হৈছে মানে যোনফালে কোনটা চাপখোৱা সেই দুটা যদি সংযোগ কৰি দিও হেডাল কৰ্ণ দীঘল হ'ব এতিয়া কৰ্ণৰ ৰম্বাসৰ কালি উলিওৱা ফৰ্মুলাটো কি ৰম্বাসৰ কালিৰ ফৰ্মুলাটো হৈছে আৰু পৰিসীমাটো একেই কাৰণ চাৰিটা বাহুৰ যোগ কৰিলে পৰিসীমাটো ওলাই পৰিব ৰম্বাসৰ যদি আমি কালিটো লওঁ হেতু হ'ব আপোনাৰ হাফ ইনটু d1 ইনটু d2 ঠিক আছে d1 ইনটু d2 অৰ্থাৎ ডায়াগোনাল 1 আৰু ইনটু ডায়াগোনাল 2 d এ বুজাইছে ডায়াগোনাল মানে ডায়াগোনাল আছে কৰ্ণ অৰ্থাৎ এডাল কৰ্ণৰ দৈৰ্ঘ্য এটো d1 হইলো আৰু আনডাল কৰ্ণৰ দৈৰ্ঘ্যৰ পূৰণফল কৰি পেলাই তাক যদি হাফ কৰি দিও তেতিয়া হলে এটা ৰম্বাসৰ কালি ওলাই পৰিব ঠিক আছে অৰ্থাৎ ৰম্বাসৰ কালি হৈছে হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল অৰ্থাৎ d1 ইনটু d2 এটা আমাৰ সেই ৰম্বাসৰ কালিৰ ওপৰত যেটো ফৰ্মুলা আছে তাৰ লগত ৰিলেটেড কৰি পেলাই ইকুৱেচন আমি সলভ কৰিম ইয়াত কৈছে যে এটা ৰম্বাসৰ কালি দিয়া আছে 240 বৰ্গ সেন্টিমিটাৰ অৰ্থাৎ কালিটো আমি দিয়া আছে কিমান ৰম্বাসৰ কালি 240 বৰ্গ সেন্টিমিটাৰ আৰু ইয়াৰ এটা কৰ্ণৰ দৈৰ্ঘ্য হৈছে 16 সেন্টিমিটাৰ অৰ্থাৎ d1 আমি যদি d1 দিছে কিমান 16 সেন্টিমিটাৰ তেতিয়া হলে d2 আনডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান এটা কালিটো আমি কি বুলি জানো এই কালিটো হাফ ইনটু d1 ইনটু d2 বুলি জানো 240 ঠিক আছে হাফ ইনটু এটা এই d1 ৰ ঠাইত আপুনি পাতি দিও 16 টো ইনটু d2 টো আমি দ্বিতীয়টাৰ কৰ্ণ নাই পোৱা
তেনেকৈ থাকক ইজুগল 240 আৰু 2 যদি আমি 16 কাটো 8 ভাগ গ'ল ঠিক আছে 2 8 16 হ'ল আৰু কাৰণ 2 টো তলত আছে 16 টো ওপৰত আছে পোন হৈ আছে তো 8 লগত 1 কৰিলে 8 * d2 = 240 এটা চাব মোক এজন মেছেজ কৰিছিলে যে পূৰণ হৰণ থাকিলে ইফালে গলে যে হলনি হয় কেনেদৰে হলনি হয় আসলে কি হয় ইয়াত যদি আপোনালোকে সমান চিহ্নৰ সোঁফালে বাওঁফালে থকা সংখ্যাবিলাক বাওঁফালৰ পৰা যদি সোঁফালে নিও সোঁফালৰ পৰা যদি বাওঁফালে নিবলগীয়া হয় তেনে ক্ষেত্ৰত চিহ্নৰ হলনি হয় আৰু এই দশাতে যে পূৰণ হৈ থাকে সিফালে গলে হৰণ হ'ব হৰণ মানে হৰ হিচাপে তললৈ গুচি যাব আৰু এইফালে যদি হৰণ হৈ থাকে সিফালে গলে ওপৰ লবৰ লগত পূৰণ হ'ব আৰু এইফালে যদি প্লাস হৈ থাকে সিফালে গলে সেই সংখ্যাটোৰ আগৰ চিহ্নটো হলনি হৈ মাইনাস হ'ব আৰু যদি এইফালে মাইনাস থাকে সিফালে গলে কি হ'ব মাইনাসটো প্লাস হৈ যাব অৰ্থাৎ সংখ্যাবিলাক বা যিয়ে নহওক আপোনাৰ সমান চিহ্নৰ ইফাল সিফাল যদি হৈ যায় তেতিয়াহলে কি হ'ব সিহঁতৰ আগৰ চিহ্নটোৰ হলনি হৈ গুচি যায় ঠিক আছে এটা তেনেদৰে d2 ৰ লগত আমাৰ 8 টো পূৰণ হৈ আছে যদি আমি d2 উলিয়াই লবলগীয়া হয় তেতিয়াহলে আমাৰ 8 টো কি হ'ব সিফালে গলে ইয়াত যেহেতু পূৰণ হৈ আছে ইফালে হৰণ হিচাপে তললে গুচি যাব হৰ জাগালে গুচি যাব ওপৰত থাকিলে 240 এটা যদি 8 যদি ইহঁতক কাটে কিমান হ'ব 8 3 * 24 তাৰ পিছত শূন্যটো বহাই দিয়ক অৰ্থাৎ 30 এটাকে আনডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব 30 যেটো ইউনিটটো সেন্টিমিটাৰ আছে গতিকে সেন্টিমিটাৰ হ'ব গতিকে অপচন কোনটো হ'ব অপচন সি ইজ দা কারেক্ট 30 সেন্টিমিটার ঠিক আছে এতিয়া ক্ৰমে 10 সেন্টিমিটাৰ আৰু 8.2 সেন্টিমিটাৰ কৰ্ণযুক্ত লম্বাসৰ কালি কিমান সুধিছে অৰ্থাৎ এই যেটো কালিলা ফৰ্মুলা এই ফৰ্মুলাটোৰ সৈতে এটো মানে এই মেথছৰ সৈতে হেতু একে আছে ইয়াত যেনিবা কালিটো দিয়ানাক আমাক কৰ্ণডালৰ দৈৰ্ঘ্য দিছে অৰ্থাৎ d1 * d2 যদি আমাৰ এই 10 সেন্টিমিটাৰ 8.2 সেন্টিমিটাৰ বহাই দিও তেতিয়াহলে ইহঁতৰ কালিটো ওলাই পৰিব এটো আপোনালোকে হোমৱৰ্ক হিচাপে কৰিব আৰু কমেন্ট কৰিব ইয়াৰ এনসাৰটো কি পালে ঠিক আছে এটা চাব আমাৰ কোৱেশ্চন নম্বৰ 5 ইয়াৰ ওচৰত এটা আমাৰ ট্ৰেপিজিয়ামৰ এটা কোৱেশ্চন আছে ট্ৰেপিজিয়ামৰ কোৱেশ্চনটো যোৱাৰ আগতে আমি ট্ৰেপিজিয়ামৰ কালিটো কেনেদৰে উলিয়াম আমি হেতু চাই লম ঠিক আছে মই এটা ট্ৰেপিজিয়াম আঁকি লওঁ চাব এটো এটা ট্ৰেপিজিয়াম ঠিক আছে বা এটো আপোনালোকে এনেদৰে আঁকিব পাৰে তলফালে এনেকৈ থাকিব পাৰে ঠিক আছে এটো হ'ব পাৰে যিকোনটা ললেই হল আৰু এটা চাব এই ট্ৰেপিজিয়ামটোৰ আমাৰ কি হয় বাহুকেইটা কিন্তু সমান নহয় ঠিক আছে বাহুকেইটা সমান নহয় ইয়াৰ আমাৰ কি হয় এজোৰ সমান্তৰাল বাহু থাকে মই ট্ৰেপিজিয়ামটো আমি নামাকৰণ কৰি লৈছো এ বি সি ডি ধৰিছো ঠিক আছে এ বি সি ডি তেনেক্ষেত্ৰত এজোৰ সমান্তৰাল বাহু আমাৰ এ বি আৰু ডি সি এই দুডাল হৈছে সমান্তৰাল মানে ইহঁতৰ মাজৰ যেটো গ্যাপ সেই গ্যাপটো মানে সমান হয় ঠিক আছে এটা চাব এই ক্ষেত্ৰত আমাৰ ট্ৰেপিজিয়ামৰ কালি উলিয়াৰ ক্ষেত্ৰত সিহঁতৰ সমান্তৰাল বাহু দুটাৰ যোগটো লাগিব ঠিক আছে আমি এটো ধৰিলো a একক আৰু এটো ধৰিলো b একক আৰু এই সমান্তৰাল বাহু দুটাৰ মাজৰ যেটো লম্ব দূৰত্ব চাব লম্ব দূৰত্ব সেই দূৰত্বটো লাগিব অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ যেটো ডিসটেন্স সেই ডিসটেন্সটো কি হ'ব লাগিব লম্ব দূৰত্ব হ'ব লাগিব আৰু এটো আমি ধৰিলো h একক ঠিক আছে তেনে ক্ষেত্ৰত ৰম্বাসৰ যেটো কালি সেই কালি উলিয়া ফৰ্মুলাটো হ'ব হাফ ইনটু h ইনটু a প্লাস b অৰ্থাৎ হাফ ইনটু h ইনটু a প্লাস b মানে নিশ্চয় বুজি পাইছে যে হাফ ইনটু h মানে হৈছে সমান্তৰাল বাহু দুটাৰ লম্ব দূৰত্বটো যিমান হয় এইহতৰ মাজৰ যেটো ডিসটেন্স হেতু যিমান হয় এটো পাতিব লাগিব ইনটু a প্লাস b মানে সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্যৰ যোগফল ঠিক আছে সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্যৰ যোগফল যোগ কৰি পেলাই যেটো পালে তাৰ লগত আমাৰ h লগত পূৰণ কৰিলে তাৰ লগত আকৌ হাফ পূৰণ কৰিলে তেতিয়া ইহতৰ এই ট্ৰেপিজিয়ামটোৰ কালিটো ওলাই পৰিব ঠিক আছে এটা আমি হে ট্ৰেপিজিয়ামৰ এটা কোৱেশ্চন কৰো ট্ৰেপিজিয়াম ৰিলেটেড ইয়াত চাব এখন ট্ৰেপিজিয়াম আকৃতিৰ পথাৰৰ কালি দিছে 480 বৰ্গ মিটাৰ ঠিক আছে ইয়াৰ সমান্তৰাল বাহু দুটাৰ মই বস্তুটো নে আঁকি লৈছো আপোনালোকক দেখুৱাৰ কাৰণে ঠিক আছে এই ট্ৰেপিজিয়াম ঠিক আছে তেনে ক্ষেত্ৰত এখন ট্ৰেপিজিয়াম আকৃতিৰ পথাৰৰ কালি অৰ্থাৎ এইখনৰ কালি দিছে কিমান এইখনৰ গুটি কালিটো দিছে এৰিয়া দিছে 480 বৰ্গ মিটাৰ দিয়া আছে ইয়াৰ সমান্তৰাল বাহু দুটাৰ মাজৰ দূৰত্ব 15 সেমি অৰ্থাৎ ইয়াৰ পৰা ইয়াৰ যেটো ডিসটেন্স হেতু 15 মিটাৰ দিয়া আছে ঠিক আছে 15 মিটাৰ দিয়া আছে আৰু সমান্তৰাল বাহু এটাৰ দৈৰ্ঘ্য দিয়া আছে 20 মিটাৰ অৰ্থাৎ সমান্তৰাল বাহু এটো হ'ব পাৰে যিকোনো এটা ল'ব পাৰে এটো দিয়া আছে যেনিবা এটো দিয়া আছে ইয়াৰ ডিসটেন্সটো দিয়া আছে কিমান 20 মিটাৰ ঠিক আছে 20 মিটাৰ যিকোনো এটা ল'লে হ'ল আৰু তাহলে আনডাল সমান্তৰাল বাহুৰ দৈৰ্ঘ্য কিমান বা এডালে হওক বা এডালে হওক যিকোনো এটা দিয়া আছে বাকি এডালৰ দৈৰ্ঘ্যটো কিমান তেনেহলে কি কৰিব আমি জানো যে ইহতৰ কালি উলিওৱা ট্ৰেপিজিয়ামৰ কালি উলিওৱা ফৰ্মুলাটো হৈছে হাফ ইনটু h অৰ্থাৎ h মানে সমান্তৰাল বাহু দুটাৰ লম্ব দূৰত্বটো ইনটু
সমান্তৰাল বাহু দুটাৰ দৈৰ্ঘ্যৰ যোগফল a প্লাছ b আৰু এই যেটো কালি এই কালিটো কিন্তু আমাক দিয়া আছে কিমান দিয়া আছে পথাৰখনৰ কালি ট্ৰাপিজম আকৃতিৰ 480 বৰ্গমিটাৰ অৰ্থাৎ ইয়াত আমাৰ এই যেটো কালি সেই কালিটো আমাৰ 480 বুলি আপোনালোকে ইয়াত লিখি দিব পাৰে ঠিক আছে এটা ইয়াৰ মানখিনি পাতি পেলাই ক্যালকুলেট কৰিলে হৈ গল এটা দিন চাও আমি হাফ ইনটু 8 ৰ মান কিমান ইহঁতৰ যেটো লম্ব দূৰত্ব হেতু আছে 15 ইনটু এই ঠাইত আমি প্ৰথম এটা যেটো বাহু দৈৰ্ঘ্য দিয়া আছে সমান্তৰাল বাহু দৈৰ্ঘ্য হেতু দিব পাৰো প্লাস আমাৰ দ্বিতীয়টো আমাৰ দিয়া নাই থাকক 480 এৰা চাব আমি 20 প্লাস b টো ৰখালো এটো 20 প্লাস b 15 আৰু হাফ টো ইয়াৰ লগত পূৰণ হৈ আছে যদি আমি হিফালে লৈ যাও 40 লগত কি হ'ব ইনটু 5 টো ইয়াত পূৰণ হৈ আছে ইফালে গলে কি হ'ব তললে যাব 1/15 হ'ব ইনটু ইয়াত 1/2 টো ইয়াত পূৰণ হৈ আছে 1/2 গুটে 2 টো কলে যাব ইফালে গলে ওপৰলে যাব তললে একটো আহিব তলত একটো নিলিখিলো হৈ যায় ঠিক আছে তাও এটো যদি আপোনালোকে কাটকুট কৰে মই ইয়াত মুকলিকে কৰিছো ইয়াত অলপ ইয়াত মই কাটকুটটো ইয়াত দেখাই দিছো ঠিক আছে 40 into 2 divided by কাৰণ 1 টো নধৰিলো হৈ যায় তলত 15 থাকিলে যদি আমি এটা কাটকুট কৰো কিমান হ'ব 3 যদি কৰো 3 * 15 3 16 গুণ 48 0 বহিলে 5 যদি কৰো ইয়াক 5 3 15 16 5 2 10 32 into 2 থাকিলে মানে কিমান হ'ব ইয়াৰ মানটো মই ইয়াতে কাটকুট কৰিলো ইয়াত নকৰিলো কাৰণ জায়গাকন নাতিব পাৰে 2 থাকিলে আৰু 32 থাকিলে 2 আৰু 32 যদি আমি পূৰণ কৰো কিমান হ'ব 64 হ'ব ঠিক আছে 64 হ'ব এতিয়া আমাৰ 20 প্লাস b এই 20 প্লাস b আমি 64 পালো যদি আমি এতিয়া এই b মানটো ৰখাবলে হয় b লগত 20 টো যোগ হৈ আছে গতে হিফালে গলে কিমান হ'ব 64 - 20 20 ইয়াত প্লাস আছে হিফালে গলে মাইনাস হ'ব কিমান থাকিব 4 থাকিলে 44 অৰ্থাৎ b টো কি ধৰিছিল b টো ধৰিছিল আমাৰ আনটো সমান্তৰাল বাহুৰ দৈৰ্ঘ্য গতিকে আনটো সমান্তৰাল বাহুৰ দৈৰ্ঘ্য কিমান ললে 44 অৰ্থাৎ অপচন কোনটো হ'ব অপচন এ ইজ দা কাৰেক্ট অৰ্থাৎ 44 মিটাৰ ঠিক আছে আৰু এটো যেহেতু ডাঙৰ ওলাই অৰ্থাৎ 22 হ'ব এটো বাহু আৰু এটো বাহু হৈছে 44 মিটাৰ ঠিক আছে কোৱেশ্চন নম্বৰ 6 ইয়াত কৈছে যে এটা ঘৰৰ মজিয়াত ৰম্বাস আকৃতিৰ 3000 খন তালি আছিল ঠিক আছে এটা কি হৈছে এটা ডাঙৰ কি আছে ঘৰৰ মজিয়া আছে তাত এনেকুৱা ধৰণৰ এনেকুৱা ৰম্বাস আকৃতিৰ আমাৰ কিমানটা আছে এনেকুৱা ধৰণৰ এনেৰে জয়েন হৈ 3000 খন আছে 3000 খন তালি আছে প্ৰতিখন তালিৰ কৰ্ণ 45 সেমি আৰু সৰি একচুয়ালি এটো কৰ্ণ দুইডাল উচ্চতা নহয় একচুয়ালি কাৰণ আমাৰ কৰ্ণ দুডালৰ দৈৰ্ঘ্য দিয়া থাকিলে আমি তাৰ কালিটো উলিয়াব লাগে অৰ্থাৎ প্ৰতিখন তালিৰ কৰ্ণ দুডাল থাকে ন কাৰণ ৰম্বাসৰ কি হয় ৰম্বাসৰ কৰ্ণ আমাৰ কি হয় দুডাল থাকে এডাল ঠিক আছে আৰু ইহঁতৰ কালিটো কি হয় হাফ ইনটু d1 ইনটু d2 অৰ্থাৎ কৰ্ণডালৰ পূৰণফল কৰিবলৈ হাফ কৰিব লাগিব অৰ্থাৎ প্ৰতিখন তালিৰ কৰ্ণ 45 সেমি আৰু 30 সেমি অৰ্থাৎ এডাল কৰ্ণৰ দিশ 45 সেমি আনডালৰ দিশ 30 সেমি তেনে ক্ষেত্ৰত প্ৰতি বৰ্গ মিটাৰত 30 টকা 4 টকাকৈ মজিয়াখন মিহি কৰিবলৈ কিমান টকা খৰচ হ'ব অৰ্থাৎ টোটাল যিখন মজিয়া সেই মজিয়াখনৰ টোটাল কালিটো উলিয়াই ল'ব লাগিব তাৰপিছত এতিয়া এখন 1 বৰ্গ মিটাৰত যদি 4 টকা হয় এই মজিয়াখন মিহি কৰাৰ খৰচ তেনে ক্ষেত্ৰত গোটেই মজিয়াখন মিহি কৰোতে কিমান টকা খৰচ হ'ব গতে গোটেই মজিয়াখন মিহি কৰিবলৈ কিমান টকা খৰচ কৰিব লাগিব সেই তাৰ কাৰণে আমি কি কৰিব লাগিব গোটেই মজিয়াখনৰ কালিটো উলিয়াই ল'ব লাগিব এটা চাব এখন টাইলৰ কৰ্ণ এখন ৰম্বাস আকৃতিৰ টাইলৰ কৰ্ণ কিমান d1 45 cm আৰু d2 কিমান 30 cm ঠিক আছে তেনে ক্ষেত্ৰত সিহঁতৰ এখন মানে ৰম্বাস আকৃতিৰ টাইলৰ কালি কিমান হ'ব হাফ ইনটু d1 ইনটু d2 অৰ্থাৎ হাফ ইনটু d1 কিমান 45 ইনটু d2 হৈছে 30 আৰু সেন্টিমিটাৰ কৰিলে সেন্টিমিটাৰ স্কয়াৰ কাৰণ 45 সেন্টিমিটাৰ 30 সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ হৈ যাব ঠিক আছে এই চাব যদি আমি কটা কৰো 2 এ যদি আমি ইয়াক কৰো 2 15 গুণ 30 আৰু 45 আৰু 15 যদি পূৰণ কৰো কিমান হ'ব 5 15 গুণ 75 4 15 গুণ 60 675 সমান 675 হাফ ইনটু d1 ইনটু d2 যদি কৰে আপোনালোকে কি হ'ব এই ফৰ্মুলাটো কৰিলে আমাৰ টোটাল যেটো কৰ্ণ সৰি কি ৰম্বাস সেই ৰম্বাসৰ যেটো এখন টাইলৰ ৰম্বাস আকৃতিৰ এখন টাইলৰ যেটো কালি ওলাব হেতু হৈছে 675 বৰ্গ
সেন্টিমিটাৰ এখন টালিৰ কালি কিমান ললে 675 বৰ্গ সেন্টিমিটাৰ ওলালে ঠিক আছে তেতিয়া আমাৰ 3000 খন টালিৰ কালি কিমান হ'ব और এখন টাইলৰ কালি যদি 675 বৰ্গ সেন্টিমিটাৰ হয় গতিকে 3000 খনৰ দাম সৰি কালি কিমান হ'ব 3000 এখনৰ টালিৰ লগত 3000 পূৰণ কৰি দিওক 675 বৰ্গ সেন্টিমিটাৰ এটা চাব 1 বৰ্গ মিটাৰত 4 টকাকৈ খৰচ বুলি কৈছে মুজি এখন মিহি কৰিবলৈ গতিকে 4 বৰ্গ মিটাৰ উলিয়াবলৈ হলে আমাৰ যেটো বৰ্গ মিটাৰ আছে গতিকে আমি কি কৰিব লাগিব এই সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ আছে তাক আমি বৰ্গ মিটাৰলৈ লৈ যাব লাগিব এটা সেন্টিমিটাৰৰ পৰা যদি আমি মিটাৰলৈ লৈ যাবলৈ হয় কিহে গ্ৰহণ কৰিব লাগিব মানে অৰ্থাৎ পূৰণ কৰিব লাগে হৰণ কৰিব লাগিব কাৰণ 100 সেন্টিমিটাৰে 1 মিটাৰ ঠিক আছে অৰ্থাৎ সেন্টিমিটাৰৰ পৰা যদি আমি ডাঙৰ এককলৈ মিটাৰলৈ নিবলগীয়া হয় তেতিয়া আমি কি কৰিম হৰণ কৰিম 100 ৰে হৰণ কৰিম আকৌ যেটো সেন্টিমিটাৰ দুটা আছে গতিকে আমাৰ কি লাগিব আৰু এটা 100 লাগিব না দুটা 100 হৰণ কৰিলে আমাৰ এই যেটো সেন্টিমিটাৰ স্কয়াৰ বৰ্গ সেন্টিমিটাৰ হেটো বৰ্গ মিটাৰ হৈ গুচি যাব আৰু এটো যদি কাটকুট কৰে কিমান হ'ব দুটা 0 আৰু ইয়াৰ দুটা 0 গল আৰু এটা 0 আৰু এটা 0 গল আকৌ আছে কাটাকটা কৰি নিদিব এতিয়া আমি কি কৰিম 3 আৰু 675 পূৰণ কৰি পেলাই কাৰণ যেহেতু এটাৰ পাছত শূন্য আছে এটাৰ লগত শূন্যটা আছে গতিকে এটা দশমিক দিলে আমাৰ আনসাৰটো ওলাই যাব যেহেতু কাটা পূৰণ কৰি কিমান হ'ব 3 5 15 3 7 21 22 3 18 19 20 2025 বৰ্গ মিটাৰ আৰু ডিভাইডেড বাই 10 আছে ন গতিকে এটা শূন্য আছে গতিকে কি হ'ব যদি হৰণ কৰে এটা দশমিক হৈ গুচি যাব অৰ্থাৎ 202.5 বৰ্গ মিটাৰ হ'ব মুজি এখনৰ কালি ঠিক আছে এতিয়া 1 বৰ্গ মিটাৰ 4 টকা খৰচ গতিকে 202.5 বৰ্গ মিটাৰত কিমান খৰচ 4 এ পূৰণ কৰি দিয়ক যদি 4 এ পূৰণ কৰ কিমান হ'ব 4 5 20 যেহেতু দশমিকে আছে 4 2 8 10 উকলিব 1 4 0 0 একটো বহি যাব 4 2 8 অৰ্থাৎ 810 ইয়াৰ আনসাৰটো কোন হ'ব অপচন বি ইজ দা কাৰেক্ট 810 টকা অৰ্থাৎ 4 টকাকৈ যদি প্ৰতি বৰ্গ মিটাৰত মুজি এখন মিহি কৰিবলৈ খৰচ হয় প্ৰতি বৰ্গ মিটাৰ তেতিয়া হলে টোটাল মুজি এখন খৰচ মিহি কৰিবলৈ খৰচ হ'ব 810 টকা ঠিক আছে আপোনালোকে ভালৰে চাব এটা বহুত ইম্পৰ্টেন্ট হয় আৰু এটো যদি আপোনালোকে বুজি পোৱা না আকৌ এবাৰ ৰিপিট কৰি চাব এইখিনি আজি বৰ্গ সামুদ্ৰিক ৰম্বাস আৰু ট্ৰেপিজমৰ আমি এটা কোৱেশ্চন ডিসকাস কৰিলো আৰু ইয়াৰ পাছত আমি ইয়াৰ ওপৰত আৰু কোৱেশ্চন লৈ আহিম ঠিক আছে আমাৰ ইয়াৰ ওপৰত আমাৰ পৰিমিতিৰ ওপৰত আমাৰ সুঙাৰ তাৰ পিছত হংকুৰ এবিলাক কেনেকৈ উলিয়াই বা আয়তীয় ঘনকৰ কেনেকৈ উলিয়াই তাৰ কোৱেশ্চনখিনি লৈ আহিম বহুত ইম্পৰ্টেন্ট হয় এইখিনি আপোনালোকে চাব ঠিক আছে আৰু আজি আমাৰ কোৱেশ্চনখিনি ইমানেই যদি কোনোবা নতুনকৈ চেনেলটো আহিছে সাবস্ক্ৰাইব কৰি দিব শেয়াৰ কৰি দিব ঠিক আছে ধন্যবাদ